নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আল্লাহু আকবৰ নাৰায়ে তকবীৰ ধ্বনি অসমত পৃথিৱী থকালৈকে মিয়া জীয়াই থাকিব, হিমন্ত নোকোৱা হৈ যাব, মিয়া থাকি যাব। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আল্লাহু আকবৰ আৰু নাৰায়ণ তকবীৰ ধ্বনি দি অসমত গৰ্জন প্ৰদান কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ ওৱেইছিৰ। মুছলমানৰ কামিখাৰ ক'ত ভাঙিব ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমানক একোডাল কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে চেলেঞ্জ প্ৰদান কৰিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। আজি AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ওৱেইছিয়ে। মুছলমানৰ কামিখাৰ ক'ত ভাঙিব হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানক গুলি কৰিব খোজা হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ওৱেইছিক গুলি কৰক। অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক। মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ। কোনেও হিমন্ত বিশ্ব শৰ্মাক ভয় কৰাৰ দৰকাৰ নাই বুলি মন্তব্য ওৱেইছিৰ। কোনেও জীয়াই নাথাকে, অন্যায় এদিন শেষ হ'ব। মছজিদ দৰগাহ কাঢ়ি লোৱাৰ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। অসমত মুছলমান নেতাক জয়যুক্ত কৰক আপোনালোকে। মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ ওৱেইছিৰ। অসমত উপস্থিত হৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰ্জন দেখিবলৈ পোৱা গৈছে ওৱেইছিৰ। বদৰুদ্দিন আজমল দুখীয়াৰ ত্ৰাণকৰ্তা, বিজেপিক জালিম আখ্যা দিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। কংগ্ৰেছ খালী হৈ সকলো বিজেপিলৈ গৈছে। কংগ্ৰেছত এতিয়া কোনেও নাই। মুছলমানে মৰিবলৈ ভয় নকৰে, গতিকে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ভয় নকৰিব। সকলোৰে এদিন মৃত্যু হ'বই। অসমত ৰজাৰ মহলো খালী হৈ আছে বুলি মন্তব্য ওৱেইছিৰ। মানুহৰ ক্ষমতা নাই কাকো শেষ কৰাৰ। মানুহে মানুহক শেষ কৰিব নোৱাৰে। অসমৰ উচ্ছেদৰ বিৰোধিতা, উচ্ছেদ ৰোধ কৰিব লাগিব বুলি মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। মিয়াক শেষ কৰিব বিচৰা সকল নিজে শেষ হৈ যাব। যিসকল নেতাই মিয়াক শেষ কৰিবলৈ চেষ্টা কৰি আছে সেই নেতাসকল এদিন নিজেই শেষ হৈ যাব। মিয়া সদায় অসমত জীয়াই থাকিব বুলি মন্তব্য কৰিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি গৰ্জন দিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। মৈৰাবাৰী, উদমাৰী আৰু ডবগাত, বিন্নাকান্দিত বৃহৎ ৰেলী আৰু জনসভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে সাংসদ আছাদুদ্দিন ওৱেইছি। AIUDFৰ হৈ প্ৰচাৰ চলাবলৈ অসমত আহি উপস্থিত হৈছে ওৱেইছি। প্ৰথম দিনটোতে বিজেপিৰ বিৰুদ্ধে এই ৰূপ দেখিবলৈ পোৱা গৈছে ওৱেইছিৰ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। অসমত আজি নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। পৃথিৱীৰ কোনো শক্তিয়ে মুখ্যমন্ত্ৰীক আইনৰ পৰা বচাব নোৱাৰে, মই যি কওঁ কৰি দেখুৱাও। এইদৰে চেলেঞ্জ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কংগ্ৰেছ চৰকাৰ আহিলেই হাতজোৰ কৰি ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ এটা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব। ভাৰতৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকক লুটি আছে। অসমৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অপেন হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। 26ত বিজেপি চৰকাৰ গঠন হ'লে হিমন্ত বিশ্ব শৰ্মাক কোনেও বচাব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলেই হিমন্তৰ জেল নিশ্চিত বুলি মন্তব্য ৰাহুল গান্ধীৰ। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুলৰ ব্যক্তিগত প্ৰতিশ্ৰুতি, 100 দিনৰ ভিতৰত ন্যায় দিব জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগতো আজি অসমত মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। জুবিনৰ ন্যায় প্ৰসংগত সৰব ৰাহুল গান্ধী। 100 দিনৰ ভিতৰত কংগ্ৰেছে জুবিন গাৰ্গক ন্যায় দিব। অসমত উপস্থিত হৈ এই ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ। জুবিনে অসমৰ প্ৰতিজন সৰ্বসাধাৰণক প্ৰতিনিধিত্ব কৰিছিল। আমি জুবিনক ভাল পাওঁ, আমি জুবিনক সন্মান কৰোঁ বুলি মন্তব্য ৰাহুলৰ। জুবিন গাৰ্গৰ পৰিয়ালে বাৰে বাৰে কৰা অনুৰোধৰ পাছতো নাই কোনো ধৰণৰ সঁহাৰি। কংগ্ৰেছৰ ইস্তেহাৰৰ পৰা এতিয়াও উঠাই লোৱা নাই জুবিনৰ বিষয়। জুবিনক ন্যায় দিয়াটো ৰাহুলৰ ব্যক্তিগত প্ৰতিশ্ৰুতি বুলি মন্তব্য। 100 দিনৰ ভিতৰত কংগ্ৰেছে ন্যায় দিব জুবিন গাৰ্গক। পৰৱৰ্তী খবৰ। জালুকবাৰীত মুখ্যমন্ত্ৰীৰ সমৰ্থকৰ গুণ্ডাৰাজ দেখিবলৈ পোৱা গৈছে।
মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তিলৈ পৰিণত হৈছে নেকি জালুকবাৰী সমষ্টি? প্ৰশ্ন কৰিছে বিৰোধীয়ে। জালুকবাৰীত মুখ্যমন্ত্ৰীৰ বাদে আন দলে চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ। জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকৰ গুণ্ডাৰাজ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ সমৰ্থনৰ নামত ভ্ৰষ্টাচাৰৰ সীমা অতিক্ৰম হিমন্ত বাহিনীৰ। বুধবাৰে নিশা বিৰোধী পাৰ্টি বিদিশা নেওগৰ নিৰ্বাচনী প্ৰচাৰত বাধা মুখ্যমন্ত্ৰীৰ সমৰ্থকৰ। বাট আগুচি ধৰি বিদিশা নেওগৰ সমৰ্থকক আক্ৰমণ, ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো বাহন, ফালি পেলোৱা হ'ল বেনাৰ পোষ্টাৰ। হিমন্ত বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মী। জালুকবাৰীত এইবাৰ নিৰ্বাচন কেন্দ্ৰিক এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অন্য এটা খবৰ, এইবাৰ উজনি অসমত গগৈ মেজিক চলিব। ৩ গগৈৰ মেজিক চলিব এইবাৰ উজনি অসমত। ৩ আঙুলিৰ অৰ্থ ৩ গগৈ। বদৰুদ্দিন আজমল অপ্ৰাসংগিক এতিয়া। অসমত জুবিন গাৰ্গৰ দৰে লোক দুজনেই আছিল। তেজপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এইদৰে মন্তব্য কৰিছে। উজনি অসমত এইবাৰ বিৰোধীৰ মেজিক চলিব। ৩ গগৈ একত্ৰিত হোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এতিয়া শুব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ পতন উজনি অসমৰ পৰাই আৰম্ভ হ'ব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অন্য এটা খবৰ, অসম জাতীয় পৰিষদৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিষিদ্ধ মাংস সেৱন কৰি থকা ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। এইবিলাক মানুহেই আমাৰ সনাতনী মানুহক চেলেঞ্জ দিছে। চিকেন নেক কাটি দিয়াৰ ধমক দিয়া শ্বাৰ্জিল ইমাম আৰু উমৰ খালিফৰ সমৰ্থন কৰে কুংকিৰ মাতৃয়ে। শ্ৰীকৃষ্ণৰ বিৰোধ কৰি পাকিস্তানৰ সমৰ্থনক লিখে পোষ্ট। এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কুংকি চৌধুৰীয়ে। আমি নিজৰ সংকল্পত স্থিতিপ্ৰজ্ঞ। আমি মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমৰ নৱপ্ৰজন্মৰ কণ্ঠ হৈ মাত মাতি যাম। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সন্দৰ্ভত যিসমূহ মন্তব্য কৰিলে সেইসমূহ সম্পূৰ্ণ ভিত্তিহীন। আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। আমি সদায় অন্যায় অবিচাৰৰ বিৰুদ্ধে সজোৰে মাত মাতি যাম। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এজেপি প্ৰাৰ্থী কুংকি চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, 860গৰাকী অসমীয়া যুৱকক শ্বহীদ কৰা ইন্দিৰা গান্ধীৰ নাতিনীক মাতি লুৰিনে কিয় নিৰ্বাচন খেলিব লগা হ'ল? প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লুৰিণজ্যোতি গগৈয়ে নিষিদ্ধ মাংস সেৱন কৰা যুৱতীক টিকট দিছে। শ্ৰীকৃষ্ণক বিৰোধ কৰি পাকিস্তানক সমৰ্থন কৰা যুৱতীক মধ্য গুৱাহাটীক টিকট দিছে লুৰিণজ্যোতি গগৈয়ে। যদি মিছা মোক প্ৰমাণ কৰি দেখুৱাওক, চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰিয়ংকা গান্ধীয়ে লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম জাতীয় পৰিষদ আৰু লুৰিণৰ বিৰুদ্ধে এইদৰে সৰব মুখ্যমন্ত্ৰী শৰ্মা। অন্য এটা খবৰ, গৌৰৱ গগৈলৈ অসমৰ ৰাজ্যিক জমিয়ত উলেমাৰ মুকলি সমৰ্থন। অসমত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত গৌৰৱ অখিল লুৰিণক ভোট দিয়াৰ আহ্বান জমিয়ত উলেমাৰ। মৌলানা আৰছাদ মাদানীয়ে অসমত বিৰোধী ঐক্যৰ চৰকাৰ বিচাৰিছে। বদৰুদ্দিন আজমলৰ বিৰোধিতা অসমৰ ৰাজ্যিক জমিয়ত উলেমাৰ। নগাঁৱত সংবাদমেল পাতি সমৰ্থন আগবঢ়ালে গৌৰৱ গগৈলৈ। এইবাৰ গৌৰৱ গগৈ আৰু বিৰোধীক মুকলি সমৰ্থন আগবঢ়াইছে জমিয়ত উলেমাই। মৌলানা বদৰুদ্দিন আজমল নহয়, এইবাৰ বিৰোধীক সমৰ্থন আগবঢ়াইছে জমিয়ত উলেমাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি সাংসদ আছাদুদ্দিন ওৱেইছিৰ সভাত AIUDFৰ সমৰ্থকে ভাঙি ধ্বংস কৰিলে বিদ্যালয়। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনী প্ৰচাৰৰ নামত একাংশ AIUDF কৰ্মীৰ ভয়ংকৰ কাণ্ড। আছাদুদ্দিন ওৱেইছিৰ জনসভাতেই কুকাণ্ড AIUDF কৰ্মীৰ। AIUDFৰ সমৰ্থকে ধ্বংস কৰিলে চৰকাৰী বিদ্যালয়ৰ সম্পত্তি। চৰকাৰী বিদ্যালয়ৰ টিনত উঠি বিস্তৰ ক্ষতি। দুখনকৈ চৰকাৰী বিদ্যালয়ৰ সম্পত্তি বিনষ্ট ওৱেইছিৰ জনসভাত। জুৰিয়াত AIUDF কৰ্মী সমৰ্থকৰ এই কাণ্ড। নিৰ্বাচনী প্ৰচাৰৰ নামত একাংশ AIUDF কৰ্মীৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে। আজি যিহেতু AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আছাদুদ্দিন ওৱেইছিয়ে আৰু প্ৰচাৰ সভাতে এই অঘটন AIUDF কৰ্মীয়ে সংঘটিত কৰিছে। পৰৱৰ্তী খবৰ, জুবিন ঘটনাৰ অভিযুক্ত অমৃত প্ৰভাৰ অধিবক্তাক ধমক প্ৰদান কৰিছে ন্যায়াধীশে। ন্যায় বিচাৰি যোৱা ন্যায়াধীশক ধমক। জুবিন ঘটনাৰ অভিযুক্ত অমৃত প্ৰভাৰ অধিবক্তাই খালে ধমক। ন্যায়াধীশ শৰ্মিলা ভূঞাই প্ৰচণ্ড ধমক দিলে অধিবক্তাগৰাকীক। অমৃত প্ৰভাক নিৰ্দোষী সজাবলৈ একেখিনি কথাকে উত্থাপন কৰি আছিল। ন্যায়ালয়ৰ মূল্যৱান সময় অপচয় কৰাৰ অভিযোগত ক্ষুণ্ণ ন্যায়াধীশ।
অমৃত পাবাৰ পক্ষত বাৰম্বাৰ একে কথাই দোহাৰিছিল অধিবক্তাগৰাকীয়ে। অমৃত পাবাৰ অধিবক্তাক সকীয়ালে ন্যায়াধীশ শৰ্মিলা ভূঞাই। 30 মাৰ্চৰ পৰা জুবিনৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলিছে ফাষ্ট ট্ৰেক আদালতত। জুবিন ঘটনাৰ অভিযুক্ত অমৃত পাবা মহন্ত। অমৃত পাবা মহন্তক জামিন দিবলৈ এতিয়া অমৃত পাবা মহন্তৰ অধিবক্তাই একেখিনি কথাই ন্যায়ালয়ত উপস্থাপন কৰি আছে আৰু এই অমৃত পাবা মহন্তৰ অধিবক্তাক এবাৰ ধমক প্ৰদান কৰিছে ন্যায়াধীশ শৰ্মিলা ভূঞাই। পৰৱৰ্তী খবৰ, 6 মাহত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিলে কংগ্ৰেছৰ দিনৰ অংগনবাড়ীৰ দৰে হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ জুবিন ক্ষেত্ৰক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। বিজেপিয়ে ইতিমধ্যেই জুবিনক ন্যায় দিছে। আমি নথকা হয় অভিযুক্তই জামিন পালেহেঁতেন, কিন্তু এতিয়াও আছে জেলত। ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো অভিযুক্ত জেলৰ পৰা ওলাব পৰা নাই। আদালতত ন্যায় ভালকৈ হ'বলৈ ভগৱানক প্ৰাৰ্থনা কৰক, পুনৰ কৰিছে মন্তব্য মুখ্যমন্ত্ৰীয়ে। যদি সঁচাকৈ ন্যায় বিচাৰিছে ৰাজনীতি নকৰিব। 6 মাহত জুবিন ক্ষেত্ৰ বনালে কংগ্ৰেছৰ দিনৰ অংগনবাড়ীৰ দৰে হ'ব। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ হওঁতে 4 বছৰ লাগিছিল। 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি বনালে ভাল হ'ব নে বেয়া হ'ব? জুবিনৰ 2 প্ৰকাৰৰ অনুৰাগী আছে, অৰিজিনেল আৰু পলিটিকেল। জীয়াই থাকোঁতে জুবিনৰ শত্ৰুবিলাক এতিয়া জুবিনৰ ভক্ত হৈ দেখুৱাইছে। জুবিনৰ ন্যায় আৰু জুবিন ক্ষেত্ৰৰ নিৰ্মাণক লৈ আজি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছোঁ এটা ব্ৰেকিং নিউজ। সাংসদ ৰাঘৱ চাড্ডাক অপহৰণ কৰিছে আম আদমি পাৰ্টীয়ে। আপৰ সাংসদ ৰাঘৱ চাড্ডাক অপহৰণ। উপদলপতি পদৰ পৰা আম আদমি পাৰ্টীয়ে অপসাৰণ কৰে চাড্ডাক। ৰাঘৱ চাড্ডাৰ ঠাইত ডক্টৰ অশোক কুমাৰ মিত্তলক নিযুক্তি। বিপৰ্যয়ৰ সন্মুখীন সাংসদ ৰাঘৱ চাড্ডা। আম আদমি পাৰ্টীয়ে কৰিলে বৃহৎ ৰদবদল। হঠাৎ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা সন্দৰ্ভত এই সিদ্ধান্ত আপৰ। শেহতীয়াকৈ কেইবাটাও ঐতিহাসিক বিষয় ৰাজ্যসভাত উত্থাপন কৰিছিল চাড্ডাই। কেজৰিৱালৰ লগতে আপৰ নেতা মন্ত্ৰীয়ে আবকাৰী নীতিৰ পৰা পাইছিল সকাহ। কেজৰিৱাল তথা আন নেতাসকলক সাক্ষাৎ কৰা নাছিল চাড্ডাই। সেই সন্দৰ্ভত কোনো মন্তব্যও দিয়া নাছিল ৰাঘৱ চাড্ডাই। সেই বিষয়ৰ বাবেই দূৰত্ব বৃদ্ধি হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ উগ্ৰমূৰ্তি এমাজনৰ বিশাল কাৰ্যালয়ত আক্ৰমণ। আমেৰিকাৰ কোম্পানীসমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইৰাণ ৰাষ্ট্ৰই। উগ্ৰমূৰ্তি ধাৰণ কৰিছে ক্ৰমান্বয়ে ইৰাণে। এমাজনৰ বিশাল কাৰ্যালয়ত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইৰাণৰ। US কোম্পানীক ভাবুকিৰ পাছতেই বাহৰেইনত থকা কাৰ্যালয়ত আক্ৰমণ। মধ্যপ্ৰাচ্যত থাকিবলৈ দিয়া নহ'ব আমেৰিকান কোম্পানী। 18টা কোম্পানীক আক্ৰমণ কৰিম বুলি ইৰাণে দিছিল সতৰ্কবাণী। মধ্যপ্ৰাচ্যত এই কোম্পানীসমূহৰ মুঠ 108টা কাৰ্যালয় আছে। কোম্পানীসমূহৰ অধিকাংশই বিশাল কাৰ্যালয় আছে ডুবাইত। ডুবাই ইৰাণৰ বাবে অতি সহজ টাৰ্গেট। ইৰাণৰ সীমাৰ পৰা ডুবাই প্ৰায় 120 কিলোমিটাৰ দূৰত্ব। ইৰাণৰ নিউজ এজেন্সিৰ আক্ৰমণৰ বিশেষ তালিকা। ইৰাণে 8টাকৈ স্থান চিনাক্ত কৰিছে ডুবাইত। আমেৰিকাৰ কোম্পানীৰ বিৰুদ্ধে ইৰাণৰ এই অভিযান। মাইক্ৰছফ্ট, গুগল, এপল, ইণ্টেল, টেছলা, মেটা, এমাজনৰ বিৰুদ্ধে এই অভিযান। বয়িং, SP, ডিল আদিৰ নাম আছে তালিকাত। ইৰাণৰ লক্ষ্য হ'ব আমেৰিকাৰ প্ৰযুক্তি আৰু বাণিজ্য। আমেৰিকাৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীক কৰ্মস্থান ত্যাগ কৰিবলৈ নিৰ্দেশ। 1 এপ্ৰিলৰ পৰা সামৰিক অভিযান ঘোষণা কৰিছিল ইৰাণে। 18টা কোম্পানীৰ বিৰুদ্ধে আৰম্ভ এই আক্ৰমণ ইৰাণৰ। পৰৱৰ্তী খবৰ, পাহাৰ ফালি প্ৰৱেশ কৰিছে মিছাইল। 1900 নিৰীহ লোকৰ মৃত্যু হৈছে। মধ্যপ্ৰাচ্যত এতিয়াও চলি আছে যুদ্ধ। ট্ৰাম্পক যুদ্ধ অপৰাধী আখ্যা দিয়া হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ইৰাণ। আমেৰিকা ইজৰাইলৰ আক্ৰমণত 5000 সেনাৰ মৃত্যু। ধ্বংসস্তূপত পৰিণত দেশখনৰ 760খন বিদ্যালয়। মিছাইল আক্ৰমণত 300তকৈও অধিক স্বাস্থ্য কেন্দ্ৰ ধ্বংস। ইৰাণৰ প্ৰায় 1 লাখ বাসগৃহৰ ক্ষতিসাধন হৈছে যুদ্ধত। মুঠতে ভয়ংকৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত। মধ্যপ্ৰাচ্যত এতিয়াও অব্যাহত আছে যুদ্ধ। এফালে ইৰাণে কৰিছে আক্ৰমণ আৰু আনফালে ইৰাণৰ